নমস্কাৰ আশা কৰিছোঁ সকলো কুশলে আছে মোৰো ভাল গতিকে আজি আমি আলোচনা কৰিবলৈ আহিছোঁ এটা বিষয়ৰ ওপৰত আজিৰ বিষয়টো হৈছে আমি কিয় সদায় প্ৰাৰ্থনা কৰিব লাগে আমি প্ৰাৰ্থনা প্ৰায় সকলোৱে কৰোঁ নহয় জানো আমি আলোচনা কৰিম আজি প্ৰাৰ্থনা আমি কিয় কৰিব লাগে প্ৰাৰ্থনা আমাৰ বাবে কিয় অতিকে উপযোগী অতিকে উপকাৰী গতিকে আহকচোন আমি ইয়াৰ বিষয়টোৰ গভীৰ ভাগলৈ আমি সোমাই যাওঁ প্ৰাৰ্থনা হৈছে আমাৰ দেহ আৰু আত্মা একাত্ম কৰাৰ এক কলা দেহ আৰু আত্মা একাত্ম কৰাৰ যিটো কলা যিটো সংজীৱনী শক্তি সেয়াই হৈছে প্ৰাৰ্থনা প্ৰাৰ্থনা কৰিলে আমি অনাবিল মানসিক প্ৰশান্তি লাভ কৰিবলৈ সক্ষম হওঁ মানসিক প্ৰশান্তি মানে বুজি পাইছেনে মনৰ যি শান্তি মন আৰু আত্মা আৰু শৰীৰৰ যি প্ৰকৃত শান্তি সেই শান্তি আমি প্ৰাৰ্থনাৰ যোগেদি লাভ কৰিব পাৰোঁ প্ৰাৰ্থনাই আমাৰ এনজাইটি ডিপ্ৰেশ্যন নেতিবাচক চিন্তা ইত্যাদিবোৰ হ্ৰাস কৰাত বহুত বেছি পৰিমাণে বৰঙণি যোগায় যিসকলে প্ৰাৰ্থনা কৰে চাবচোন সেইসকলৰ সাধাৰণতে ডিপ্ৰেশ্যন বেছিকৈ নহয় এনজাইটিয়ে ইমান দিগদাৰ দিব নোৱাৰে কিন্তু যিসকলে প্ৰাৰ্থনা কৰে তেওঁলোকে সদায় ইতিবাচক হৈ থাকিব পাৰে নেতিবাচক শক্তিবিলাকে তেওঁক ইমান ক্ৰিয়া কৰিব নোৱাৰে প্ৰাৰ্থনা মানে কেৱল ভগৱানৰ নাম লৈ থকাই নহয় প্ৰাৰ্থনা মানে হৈছে এটা শক্তিক বিশ্বাস কৰা যি শক্তিয়ে আমাক সকলো বিপদৰ পৰা সকলো বিঘিনিৰ পৰা বিপদ বিঘিনিৰ পৰা আমাক ৰক্ষা কৰিব সেই শক্তিটোৱে হৈছে শক্তিটোক বিশ্বাস কৰাটোৱে হৈছে প্ৰাৰ্থনাৰ মূল বিষয়বস্তু প্ৰাৰ্থনাই অহংকাৰ ভাৱ নাশ কৰে অহংকাৰ ভাৱ আমাৰ বহুতে অহংকাৰত মত্ত হৈ নক'ব লগা কথা কয় নকৰিবলগীয়া কাম কৰে কিন্তু যিসকল লোকে প্ৰকৃততে প্ৰাৰ্থনা কৰে চাবচোন তেওঁলোকে সাধাৰণতে অহংকাৰী নহয় তেওঁলোক সদায় বিনয়ী হয় গতিকে অহংকাৰ ভাৱ নাশ কৰাটো প্ৰাৰ্থনাৰ ভূমিকা অতিকে অপৰিসীম আমি প্ৰাৰ্থনা বুলি ক'লে বহুত দীঘল প্ৰাৰ্থনাটোক ভাগৱত পাঠ কৰা বা কীৰ্তন পাঠ কৰাকে প্ৰাৰ্থনা নুবুজায় প্ৰাৰ্থনা মানে আমি কেতিয়াবা বোলে মনটো অশান্তি লাগিছে ধুনীয়াকৈ আমি ৰখি লৈ ধুনীয়াকৈ বহি লৈ এনেকৈ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰো তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু এনেদৰেও যদি আমি অকণমান এই শ্লোকটো যদি আমি আওৰাওঁ এই বাক্য গীষাৰিও যদি আমি আওৰাওঁ তেন্তে চাবচোন মনটোৱে বহুত বেছি প্ৰশান্তি লাভ কৰে গতিকে প্ৰাৰ্থনা মানে কেৱল দিন ৰাতি ভগৱানৰ নাম চৰ্চা কৰি থকাই নহয় প্ৰাৰ্থনা মানে হৈছে নিজৰ সত্তাটোক জীয়াই তুলিবলৈ যি চেষ্টা প্ৰচেষ্টা নিজৰ সত্তাটোক অনাবিল প্ৰশান্তি দিবলৈ যি প্ৰচেষ্টা সেয়াই হৈছে প্ৰাৰ্থনা প্ৰাৰ্থনাই আমাক পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিবলৈ শিকায় এতিয়া চাবচোন নামঘৰলৈ কেতিয়াবা এতিয়া নামঘৰটো প্ৰাৰ্থনাৰ কেন্দ্ৰস্থল নহয় জানো নামঘৰলৈ কেতিয়াবা মদাহীজনেও মদ খাই সাধাৰণতে নাযায় মদাহীজনেও ধুনীয়াকৈ গা পা ধুই ধুনীয়াকৈ মনটো পজিটিভ কৰি নামঘৰলৈ যায় গতিকে নামঘৰে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশটোতো নামঘৰে বুলি ক'লে ভুল হ'ব মানে প্ৰাৰ্থনাই আমাক পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিবলৈও শিকায় লগে লগে আমাক নেতিবাচক চিন্তা হ্ৰাস কৰাত বহুত বেছি পৰিমাণে বৰঙণি যোগায় নেতিবাচক চিন্তা মানে বুজি পাইছেনে যিবিলাক অনুভৱ কিছুমান অহৰহ আমাৰ মগজুতটো চিন্তাবিলাক আহিয়ে থাকে সেই নেতিবাচক যিবিলাক চিন্তা মগজুৰ সেই মগজুৰ নেতিবাচক চিন্তাবিলাক হ্ৰাস কৰাতো প্ৰাৰ্থনাই বহুত বেছি পৰিমাণে ভূমিকা লয় প্ৰাৰ্থনাই আমাক সংযমী হ'বলৈ শিকায় সংযমী মানে বুজি পাইছেনে সংযমী মানে ধৰি লওক য'ত যিটো পিন্ধি যাব লাগে সেইটো পিন্ধি যায় য'ত যিটো কথা ক'ব লাগে সেইটো কথাহে কয় অদৰকাৰী কেতিয়াও কথা নকয় অদৰকাৰী কেতিয়াও চিন্তা নকৰে সেইবিলাক হ'ল সংযমী ব্যক্তিৰ লক্ষণ গতিকে প্ৰাৰ্থনাই আমাক সংযমী হ'বলৈ শিকায় প্ৰাৰ্থনাই আমাক সত্যবাদী হোৱাৰ প্ৰেৰণা দিয়ে সত্যবাদী মানে যি সদায় সঁচা কথাহে কয় সঁচা কথা কোৱা লোকসকলৰ চাবচোন কেতিয়াও মৰণ নাই সঁচা কথা কোৱা মানুহক সদায় সকলোৱে বিশ্বাসত লয় গতিকে আমি সদায় সত্যবাদী হ'বলৈ আমি প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে এই সত্যবাদী হ'বলৈ আমাৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টাত প্ৰাৰ্থনাই বহুত বেছি পৰিমাণে অভূতপূৰ্ব বৰঙণি যোগায় গতিকে আমি প্ৰাৰ্থনাক আমাৰ জীৱন ধাৰণৰ আমি যেনেকৈ দৰে ভাত খাওঁ গা ধুওঁ যেনেদৰে আমি লিখা পঢ়া কৰোঁ তেনেদৰে আমাক প্ৰাৰ্থনাও যদি আমি জীৱনত অন্তৰ্ভুক্ত কৰি ল'ব পাৰোঁ আমাৰ ডেইলি ৰুটিনত যদি আমি প্ৰাৰ্থনাক অন্তৰ্ভুক্ত কৰি ল'ব পাৰোঁ তেন্তে আমাৰ বহুত বেছি লাভান্বিত হ'ব আমাৰ দেহ মন উভয়ে প্ৰাৰ্থনাই আধ্যাত্মিকতা ভাৱ জাগ্ৰত কৰাত বহুত বেছি পৰিমাণে সহায় কৰে আধ্যাত্মিকতা ভাৱ যাৰ অন্তৰত থাকে তেওঁ কেতিয়াও বিপথে পৰিচালিত নহয় আধ্যাত্মিকতা ভাৱ যদি আপোনাৰ অন্তৰত থাকে আপুনি মনটোত অনাবিল প্ৰশান্তি লাভ কৰি থাকিব দিনটোৰ প্ৰতি মুহূৰ্তত শোৱা পৰ্যন্ত আপুনি যেতিয়া শুবলৈ যাব ধুনীয়াকৈ যদি কৃষ্ণ এনেকৈ কৈ কৃষ্ণ 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 এনেকৈ কৈ যদি আপুনি শোৱা পাতিত পৰে চাবচোন আপুনি কেতিয়াও এটা বেয়া সপোন নেদেখে আপোনাৰ টোপনিটো কেতিয়াও বিঘ্নিত নহয় টোপনি কেতিয়াও ব্যাঘাত নজন্মে
গতিকে আমি আধ্যাত্মিকতা ভাৱ আমাৰ মনত যিমানে জাগ্ৰত কৰিব পাৰোঁ সিমানে আমাৰ মনটোত প্ৰশান্তি লাভ কৰিবলৈ আমি সক্ষম হ'ম। গতিকে প্ৰাৰ্থনাই আমাক আধ্যাত্মিকতা ভাৱ জাগ্ৰত কৰাটো বহুত বেছি পৰিমাণে সহায় কৰে। আৰু প্ৰাৰ্থনাই আমাৰ সুন্দৰ সুবাসে মানে প্ৰাৰ্থনা কৰিবলৈ আমি যেতিয়া যাওঁ তেতিয়াতো আমি ধূপ ধূনা ধুনীয়াকৈ জ্বলাইহে যাওঁ, জ্বলাইহে প্ৰাৰ্থনা কৰিবলৈ লওঁ। আমাক সেই ধূপ ধূনাৰ সুন্দৰ সুবাসে আমাৰ মন দেহ দুয়োটাকে পুলকিত কৰি ৰাখে। গতিকে আমাৰ আত্মাটোক শুদ্ধিকৰণৰ প্ৰাৰ্থনাৰ ভূমিকা অপৰিহাৰ্য। এই দিশতো আমি গুৰুত্ব আৰোপ কৰিব লাগিব। গুৰুত্ব আৰোপ কৰিব লাগিব নহয়, আমি গুৰুত্ব আৰোপ কৰোঁৱেই। আমি ধূপ ধূনা জ্বলাইহে প্ৰাৰ্থনা কৰোঁ। যেতিয়া ধূপ ধূনা জ্বলাই প্ৰাৰ্থনা কৰোঁ, ধুনীয়া যিবিলাক ধূপ ধূনাৰ সুগন্ধি, সেই সুগন্ধিবিলাকে আমাৰ দেহ মনটোক উভয়কে বহুত বেছি পৰিমাণে পুলকিত কৰি ৰাখে। বেছিকৈ ধূপৰ ধোৱাত লোৱাটো বেয়া কিন্তু দেই, মই সেইটো তাক সাৱধান বাণী আপোনালোকক শুনাই দিছোঁ। কিন্তু নৰ্মেলকৈ কম পৰিমাণে ধুনীয়াকৈ পাৰে, একো দিগদাৰ নাই। অত্যাধিক বেয়া। আমাক প্ৰাৰ্থনাই মিতভাষী হ'বলৈ শিকায়। মিতভাষী মানে বুজি পাইছেনে? বাক সংযমী। যিটো কথা ক'ব লাগে সেই কথাটোহে কয়। ওপৰাঞ্চি কেতিয়াও ফুটনি মৰা, কেতিয়াবা অদৰকাৰী কথাবিলাক কৈ কেতিয়াও নকয়। প্ৰাৰ্থনা যিসকল লোকে মন প্ৰাণ খুলি প্ৰাৰ্থনা কৰে তেওঁলোকে সদায় বাক সংযমী হ'বলৈ শিকে। মানে মিতভাষী মানে য'ত যিটো কথা ক'ব লাগে সেইটো কথাহে কয়। মানে যাতে দ্বিতীয়জন ব্যক্তিয়ে কেতিয়াও যাতে আমনি নাপায় সেই কথাটোৰ প্ৰতি বাক সংযমী লোকসকলে গুৰুত্ব আৰোপ কৰে। গতিকে প্ৰাৰ্থনাই আমাক বাক সংযমী হ'বলৈও শিকায়। প্ৰাৰ্থনাই আমাক আদৰ্শ শ্ৰোতা হ'বলৈ শিকায়। আদৰ্শ শ্ৰোতা মানে বুজি পাইছেনে? আমিতো সকলোৱে কথা কৈয়ে ভাল পাওঁ। কথা কৈ এতিয়া মই আপোনালোকৰ লগত কথা কৈ আছোঁ। সদায় আমি সকলোৱে কথা কৈয়ে ভাল পাওঁ, কিন্তু প্ৰাৰ্থনাই আমাক আদৰ্শৱান শ্ৰোতা হ'বলৈ শিকায়। এজন কথকি নহয় যদি আপুনি আদৰ্শৱান শ্ৰোতা হ'বলৈ শিকে, আপোনাৰ জীৱনৰ বহুত বেছি সমস্যাবিলাক বহুত বেছি পৰিমাণে নাশ হোৱাত বহুত বেছি পৰিমাণে সহায় কৰিব। গতিকে প্ৰাৰ্থনাই আমাক আদৰ্শ শ্ৰোতা হ'বলৈ শিকায়। শ্ৰোতা যদি আপুনি হ'ব পাৰে, এজন আদৰ্শৱান যদি শ্ৰোতা হ'ব পাৰে, তেন্তে আপুনি আপোনাৰ বন্ধুবৰ্গৰ সংখ্যাও বহুত বেছি হ'ব। আমি সকলোতে কথা কৈয়ে ভাল পাওঁ, আমি আদৰ্শৱান শ্ৰোতা হ'বলৈ আমি যত্ন কৰিব লাগে। বৰ্তমান প্ৰেক্ষাপটত বিশ্বায়নৰ জাকজমকতাৰ এতিয়া সৰ্বোচ্চ পৰ্যায় পাইছেগৈ। এতিয়া সেই পৰ্যায়ত যদি আমি এজন আদৰ্শৱান শ্ৰোতা হ'ব পাৰোঁ, সেয়া ভগৱানৰ এক মহৎ বৰদানৰ দৰে আমাক কাম কৰিব। আৰু প্ৰাৰ্থনাই আমাক পৰচৰ্চা নকৰিবলৈ উদগনি যোগায়। মানে পৰচৰ্চা হ্ৰাস কৰাত প্ৰাৰ্থনাই বহুত বেছি পৰিমাণে বৰঙণি যোগায়। পৰচৰ্চা মানে বুজি পাইছেনে? অকল আমুকৰ পুতেকে কাক উঠাই লৈ গৈছে, আমুকৰ জীয়েকে কাক লগত বাইকত গৈছে, এইবিলাক যে পৰচৰ্চা আমি কৰি থাকোঁ ডে টু ডে লাইফত, কোনে কি খাইছে, কোনে কি পিন্ধিছে, এইবিলাকৰ লগত যে লাগি থাকোঁ, এইবিলাক হ্ৰাস কৰাত বহুত বেছি পৰিমাণে প্ৰাৰ্থনাই আমাক বৰঙণি যোগায়। আমি পৰচৰ্চা কৰিলে সদায় ইতিবাচক পৰচৰ্চাহে কৰিব লাগে। আমি পৰচৰ্চা কৰিব পাৰোঁ যে APJ আব্দুল কালাম ছাৰে কেনেদৰে ৰাষ্ট্ৰপতিৰ দৰে সৰ্বোচ্চ পদত অধিষ্ঠিত হৈও কেনেদৰে অতি সৰল জীৱন যাপন কৰিছিল। আমি সেইবিলাক পৰচৰ্চা কৰিব লাগে। আমি নেতিবাচক পৰচৰ্চাবিলাকত আমি বেছিকৈ লাগি থাকোঁ, যিবিলাক একেবাৰে উচিত নহয় আমাৰ দেহ আৰু মন দুয়োটাৰ বাবে। গতিকে পৰচৰ্চা কৰিলেও আমি সদায় ইতিবাচক পৰচৰ্চা কৰিব লাগে, তেতিয়াহে আমাৰ লাভালাভ হ'ব। গতিকে মই আশা কৰিম আপোনালোকে এই পৰচৰ্চা এইবিলাক বাদ দি পিনি এটা সুস্থ সবল জীৱন যাপনৰ বাবে আপোনালোকে অনুপ্ৰেৰণা লাভ কৰিব প্ৰাৰ্থনাৰ যোগেদি। গতিকে প্ৰাৰ্থনা কৰিবলৈ সকলোকে মই আহ্বান জনাইছোঁ। দিনটোত বেছি নহ'লে অন্ততঃ 5 মিনিট সময় ধুনীয়াকৈ প্ৰাৰ্থনা কৰক। দেহ মন কিমান লাভালাভ হ'ব আপোনালোকে নিজেও উপলব্ধি কৰিব। ৰাতিপুৱা সময়ত পাৰে আৰু সন্ধিয়া সময়ত পাৰে, এই দুটা সময় বেষ্ট। যোনটো সময়তে আপোনালোকে কৰে লাগিলে, ৰাতিপুৱাও কৰিব পাৰে, গধূলিও কৰিব পাৰে। ধুনীয়াকৈ ৰখি লৈ একদম ধুনীয়াকৈ বেলেগ একো নকৰিলেও বোলে তুমি চিত্ৰ বৃত্তি মূৰত ধুনীয়াকৈ আবৃত্তি কৰিব পাৰোঁ। যোনে যোনটো প্ৰাৰ্থনা ভাল লাগে সেইটো ক'ব লগা একো নাই, মুঠতে ভাল লগাটো হ'লেই হ'ল। বোলে মই অথনি যে ক'লোঁ শ্ৰীমন্ত শংকৰক বোলে বেলেগ প্ৰাৰ্থনা কৰিবলৈ সময় পোৱা নাই, ফটককৈ শ্ৰীমন্ত শংকৰৰ হৰিভকতৰ এনেকৈ মনতে আলাপ কৰি ধুনীয়াকৈ পাঠ কৰিলোঁ, তেতিয়াও চাবচোন মনটোত বহুত বেছি প্ৰশান্তি লাভ কৰে। প্ৰাৰ্থনাই আমাক দীৰ্ঘায়ু হোৱাত সহায় কৰে। দীৰ্ঘায়ু মানে বুজি পাইছেনে? দীৰ্ঘজীৱী মানে যিসকল লোক 90 বছৰ 100 বছৰ, সাধাৰণতে যিসকল লোকে বেছি আয়ুস পায় চাবচোন, ঈশ্বৰৰ প্ৰতি বিশ্বাসী লোকসকলে সাধাৰণতে মনত প্ৰশান্তি লাভ কৰে। সেই প্ৰশান্তিয়ে মানুহজনক দীৰ্ঘায়ু হোৱাত সহায় কৰে। গতিকে মই আশা কৰিম আপোনালোকে প্ৰাৰ্থনাৰ যোগেদি আপোনালোকৰ দীৰ্ঘায়ু হ'ব, সেইটোৱে আশা কৰিম। আৰু প্ৰাৰ্থনাই জ্যেষ্ঠজনক শ্ৰদ্ধা আৰু সৰুক মৰম কৰিবলৈ শিকায়। জ্যেষ্ঠজন মানে আমাৰ পিতৃ মাতৃ হ'ব পাৰে, ককা আইতা হ'ব পাৰে, যোনেই নহওক লাগিলে, খুৰা খুৰী হ'ব পাৰে। আমি জ্যেষ্ঠজনক সদায় প্ৰাৰ্থনাই শ্ৰদ্ধা কৰিবলৈ শিকায় আৰু সৰুক সদায় মৰম স্নেহ কৰিবলৈ শিকায়।
প্ৰাৰ্থনাই আমাক সাহসী হ'বলৈ শিকায়। সাহসী মানে বুজি পাইছেনে? মানে ব্ৰেভনেছ মানে সাহস। আমাক সাহস প্ৰদান কৰে যে আমাৰ নিজৰ কৰিব লগা কামখিনি আমি কৰিবই লাগিব, যি পৰিস্থিতিতে নহওক লাগিলে। যিমান হতাশাৰ মাজতো আমি আশাৰ ৰেঙনি দেখিবলৈ সক্ষম হ'বই লাগিব। ইউনিটি ষ্ট্ৰেংথ। গতিকে আমি সেই আশাৰে আমি প্ৰাৰ্থনাৰ যোগেদি আমি যেনেকৈ অমৰত্ব লাভ কৰিবলৈ সক্ষম হ'ম। অমৰত্ব মানে মই সদায় জীয়াই থকা কথা কোৱা নাই, মই ক'বলৈ বিচাৰিছোঁ কি আপুনি যিকেইদিন জীয়াই থাকে সুন্দৰভাৱে জীৱন যাপন কৰিবলৈ সক্ষম হওক, সেইটোৱে আশা কৰিছোঁ মই। গতিকে আজি মোৰ কথাবিলাকৰ সাৰমৰ্ম মই আশা কৰিছোঁ আপোনালোক সকলোৱে বুজি পাইছে। বুজি পালেই নহ'ব, নিজৰ জীৱনত অনুধাৱন কৰি প্ৰাৰ্থনাক আপোনালোকৰ জীৱনৰ যেনেদৰে আমি স্নান কৰোঁ, যেনেদৰে আমি খাদ্য গ্ৰহণ কৰোঁ, ঠিক সেইদৰে প্ৰাৰ্থনাকো আমাৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰি ল'বলৈ আমি সক্ষম হ'ব লাগিব। তেতিয়া আমি বহুতবিলাক সমস্যাৰ পৰা আমি হাত সাৰি থাকিবলৈ সক্ষম হ'ম। আৰু মই এতিয়া প্ৰাৰ্থনাৰ লাভালাভবিলাক ক'লোৱেই, বহুত দীঘলকৈ কৈছোঁ, কিন্তু আশা কৰিছোঁ এইখিনিৰ উপকাৰ আপোনালোকে লাভ কৰিব তেতিয়াহে যেতিয়া আপোনালোকে প্ৰাৰ্থনাক আপোনালোকে দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰি ল'ব। গতিকে মই আশা কৰিম মোৰ কথাখিনিৰ পৰা আপোনালোক অলপ হ'লেও উপকৃত হ'ব। উপকৃত হৈ নিজৰ জীৱনত অনুধাৱন কৰিব। সকলোৰে এখন সৰ্বাংগ সুন্দৰ সমাজ গঠন কৰিবলৈ, সৰ্বাংগ সুন্দৰ সমাজৰ পৰিকাঠামো গঠন কৰিবলৈ আপোনালোকে অনুপ্ৰেৰণা যোগাব নিজৰ অন্তৰ আত্মাক। গতিকে মই সেই আশাৰেই আজিলৈ ভিডিঅ'টো ইমানতে এৰিছোঁ। থেংক ইউ।